मुख्यमंत्री हेमंत बिस्वा शर्मा ने कहा, रानुष पेगु, केहेब मोहन और विजोस हजारिका सभी मौजूद थे। आज कैबिनेट ने इस मामले से जुड़े ड्राफ्ट बिल को मंजूरी दे दी है। कैबिनेट द्वारा ड्राफ्ट स्वीकार किए जाने के बाद मंत्री खागोर पेन्यू ने आभार व्यक्त किया। हमें उम्मीद है रानुष पेगु, केशव महंत और विजोस हजारिका তিনিওজনৰ প্ৰচেষ্টাত এখন সুন্দৰ প্ৰতিবেদন আজি কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰা হয়। কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰে। মন্ত্ৰীসভাৰ তিনিওগৰাকী গোটৰ সদস্যক ধন্যবাদ জনায় আৰু আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে। আমাৰ অসমত আমি 3টা মিউজিয়াম বনাই আছো। লাচিত বৰফুকনৰ য'ত আমি প্ৰতিমূৰ্তি বনাইছো, তাৰ লগত আমি 2টা মিউজিয়াম বনাইছো। যোৰহাটৰ চুকাফা ক্ষেত্ৰত আমি এটা মিউজিয়াম বনাইছো। আমবাৰী মিউজিয়ামটো আছে। ইয়াত কি আছে? অসমৰ সম্পত্তি আছে। পাণ্ডুলিপি, আহোম সম্ৰাট, তাৰ আগৰ ভাস্কৰ বৰ্মা, এইটো হ'ল অসমৰ। এই যিটো মিউজিয়াম হ'ব, এই মিউজিয়ামটো দিল্লী মিউজিয়ামৰ পৰা এটা আইটেম আহিব, ছমা থাকিব, ঘূৰি যাব। ধৰক এটা বুদ্ধৰ ৰেলিক আছিলে, আমি অসমত আনিব পৰা নাই কাৰণ আমাৰ মিউজিয়ামটোত জাগা নাই, তেনেকুৱা সাইন্টিফিক নিয়ম নাই। এইটো হ'ল অকল দেশ বিদেশৰ সামগ্ৰী ইয়াত আহিব, ছমা থাকিব, গুচি যাব। সেইকাৰণে এইটো মিউজিয়াম বেলেগ, সেইটো মিউজিয়াম বেলেগ। যিটো আমাৰ মিউজিয়াম আছে বা আমি চুকাফা ক্ষেত্ৰত কৰিছো, লাচিতত কৰিছো, সেইটো হ'ল অসমৰ মিউজিয়াম। এইটো যিটো মিউজিয়াম হ'ব, ইয়াত ফ্ৰান্সৰ পৰাও আহিব, ৰাছিয়াৰ পৰাও আহিব, আমেৰিকাৰ পৰাও আহিব, দিল্লীৰ পৰা আহিব, মুম্বাইৰ পৰা আহিব। ছমা থাকিলে আমি চালো, আকৌ ঘূৰি গুচি গ'ল। এইটো এটা বেলেগ পাৰপাছ।